কৃষিপ্ৰধান দেশ এখনত চালিকা শক্তিৰূপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কৃষিখণ্ডই দেশৰ অৰ্থনীতিৰ মূল ঢজ্জা। অৰ্থনীতিৰ এই ক্ষেত্ৰ সুস্থিৰ আৰু সবল কৰিবলৈ এনে বহুজন আছে, যি কপালৰ ঘাম মাটিত পেলাই দিন-ৰাতি একাকাৰ কৰিছে খেতি খোলাৰ জৰিয়তে দেশৰ অৰ্থনীতি টনকিয়াল কৰিবলৈ। সেই বহুতৰে মাজত অন্যতম অসাধাৰণ, অদ্বিতীয়, অভূতপূৰ্ব কৰ্মৰে দহৰ বাবে আদৰ্শৱান কৃষকৰূপে সৰু অঞ্চলটিৰ পৰা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খোপনি পোতা এজন সবল ব্যক্তিত্বৰ ব্যতিক্ৰমী চিন্তাৰে কৃষিখণ্ডত নতুনত্ব অনা এজন কৃষকৰ ওপৰত প্ৰস্তুত কৰা হৈছে আজিৰ এই প্ৰতিবেদন। অসমীয়াগিৰি কেৱল মাথো এটি নাম নহয়, ই প্ৰত্যেকজন অসমীয়াৰ জীয়া আৱেগ। নমস্কাৰ, মই ৰিয়াই সকলোকে অসমীয়াগিৰি শিতানলৈ জনাইছোঁ আন্তৰিক স্বাগতম। আজি আমি বৰ্তমান উপস্থিত আছোঁ যোৰহাট মেলেং কাঠগাঁৱত, যিটো অঞ্চলৰ পৰা এজন লোকে 12 বছৰ ধৰি কৃষি ক্ষেত্ৰত মনোনিৱেশ কৰি বৰ্তমান আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজকে এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। কোন তেওঁ আৰু কি কৰ্মৰ জৰিয়তে তেওঁ এতিয়া উজ্বলি পৰিছে সমগ্ৰ বিশ্ব, চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। প্ৰিয় দৰ্শক, প্ৰায় 12 বছৰৰো অধিক কাল 300 বিধ প্ৰজাতিৰ ধানেৰে অন্নপূৰ্ণা ছিড লাইব্ৰেৰী যোগেদি নিজৰ এক সুকীয়া পৰিচয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দাঙি ধৰা এয়া মহান চন্দ্ৰ বৰা। আমি তেখেতক স্বাগতম জনাইছোঁ দাদা। গতিকে আমি এতিয়া বিভিন্ন চৰ্চা আচলতে হৈ আছে অন্নপূৰ্ণা ছিড লাইব্ৰেৰী সন্দৰ্ভত, আৰু বিশ্ব দৰবাৰত আপুনি তাৰ জৰিয়তে সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। কি, ক'ত, কিয়, কেনেকৈ বিখ্যাত, আপোনাৰ জৰিয়তে আমি দৰ্শকক জনাবলৈ পালে অলপ সুখী হ'ম। হয়, আচলতে কি হয়, অন্নপূৰ্ণা বীজ লাইব্ৰেৰী মই দেখিছিলোঁ, মই কৃষকৰ সন্তান। তাৰপিছত দেখিছিলোঁ যে আমাৰ এই থলুৱা বিভিন্ন প্ৰজাতিবোৰ আমাৰ মাজৰ পৰা হেৰাই গৈছে লাহে লাহে। আৰু এটা কথা দেখিছিলোঁ, বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন কাম কৰি থকা ব্যক্তিসকলৰ সংস্পৰ্শলৈও আহিছিলোঁ, আৰু ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সংস্পৰ্শলৈ আহি পেলাই দেখিছিলোঁ যে ভাৰতৰ বিভিন্ন ঠাইত, বিশ্বৰ বিভিন্ন ঠাইত বীজ সংৰক্ষণৰ বেলেগ এটা বিপ্লৱ চলি আছে, যিটো আমাৰ উত্তৰ পূৰ্বাঞ্চলত বহুতখিনি ডাইভাৰ্চিটি আছে, যিখিনি আমাৰ ইয়াত প্ৰয়োজন। যে আমি দিনে দিনে আমাৰ যিখিনি ছিড ডাইভাৰ্চিটি হওক, বিভিন্ন ধৰণৰ মানে হাৰ্বছেই হওক বা এইবোৰ আমি বিভিন্নতাবোৰ হেৰুৱাই আহিছোঁ। ক্লাইমেটিক কণ্ডিশ্যনৰ কাৰণে হওক বা বিশেষকৈ কৃষি ক্ষেত্ৰত নতুন কৃষি পদ্ধতি অহাৰ লগে লগে আমি লাহে লাহে এইবোৰ হেৰুৱাই গৈছোঁ। এইবোৰে মই বিশ্বাস কৰোঁ যে এইবোৰে আমাৰ জাতীয় ঐতিহ্য বহন কৰে। গতিকে এইখিনি সংৰক্ষণ কৰাটো আমাৰ জাতীয় দায়িত্ব, আমাৰ সকলোৰে দায়িত্ব বুলি মই ভাবোঁ। সেইটো কাৰণে চিন্তা কৰিলোঁ এই কিবা এটা মই নিজৰ পৰ্যায়তে কৰিব লাগিব। সেনেকৈ আৰম্ভ কৰি পেলাই আজি এইখিনি কৰি আছোঁ আৰু লাহে লাহে। আপোনাক আমি বেলেগে চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই, আচলতে নৰ্থ ইষ্টে আপোনাৰ নিচিনা কৃষকক লৈ গৌৰৱান্বিত। এতিয়া মই এটাৰ কাৰণে সুধিব বিচাৰোঁ, হাইব্ৰিড আৰু ইম্প্ৰ' ভেৰাইটিজ বৰ্তমান খুবেই এটা জনপ্ৰিয় হৈ পৰিছে, আৰু সেই অনুপাতে আমাৰ থলুৱা ধানৰ যি চাহিদা কম হৈ গৈছে, সেই সন্দৰ্ভত কি ক'ব? হয়, এতিয়া যিখিনি হাইব্ৰিড হওক বা ইম্প্ৰুভ ভেৰাইটি হওক, হয়, সেইখিনি মানুহে আঁকোৱালি লৈছে। উৎপাদনটো যাৰ যথেষ্ট বেছি হয় আৰু তাত ৰাসায়নিক সাৰৰ প্ৰয়োজন হয়। কিন্তু এই বীজখিনিও আমি ওলাই কৰিব নোৱাৰোঁ। মই আগতেই কৈ গৈছোঁ যে এইখিনিয়ে জাতীয় ঐতিহ্য বহন কৰে। সৰু এটা উদাহৰণ দিছোঁ, যদি আজি কোনোবা 5 বছৰীয়া ল'ৰা এটাই আজি 15 বছৰ পাছত বা 10 বছৰ পাছত যদি কোনোবা এটা ল'ৰাই বা ছোৱালীয়ে যদি সোধে যে আমাৰ বোপা ককাহঁতে খেতি কৰা তেনেকুৱা ধানৰ প্ৰজাতি এটা মোক দেখুওৱাচোন, তেতিয়া আমি কি ক'ম? আমাৰ বাকৰুদ্ধ হ'ব লাগিব। তেওঁ দেখুৱাবলৈ নাই। আমাৰ যিখিনি আমি ঐতিহ্য সংৰক্ষণৰ কথা কওঁ, আমাৰ জাতীয় পৰিচয়ৰ কথা কওঁ, এইখিনিত আমাৰ জাতীয় পৰিচয় লুকা আছে, জাতীয় ঐতিহ্যৰ কথা আছে। লগতে যিটো জিনগত বিভিন্নতা, জেনেটিক যিটো ডাইভাৰ্চিটি, সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। ভৱিষ্যতে যদি আমি কিবা নতুন বীজ বনাব লাগে, এই বীজবোৰৰে সহায় ল'ব লাগিব। আৰু কি হয়, ইয়াৰ যিখিনি পৌষ্টিক গুণ, সেইখিনি কিন্তু ইম্প্ৰুভ ভেৰাইটি হওক বা হাইব্ৰিড ভেৰাইটিৰ লগত তুলনামূলকভাৱে অলপমান সেইখিনি বেছি পোৱা যায়। এতিয়া ঔষধি গুণো আছে কিছুমান পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি অহা। এতিয়া ইয়াত এটা ধান, এইটো ক'লা কণামুচৰি ধানটো আজিকালি প্ৰায় নাইকিয়াই হৈছে। 2-1 মানুহ ইয়াৰ যদি আপুনি ধানটো দেখে নহয়, এই ধানটোৰ ভিতৰতো ৰঙা। গতিকে আমি আজিকালি গোটেই আপুনি দেখিব ৰেষ্টুৰেণ্ট বা হেৰিয়াতে প্ৰায় ৰঙা ধানেই খোৱা যায়, বগা ধানেই খোৱা যায়। এইটো চাওক, একদম সম্পূৰ্ণ ৰঙা। গতিকে এই ধানৰ এনেকুৱা ৰঙা ধানবোৰত ইয়াৰ আইৰণো বেছি আছে, ফাইবাৰো বেছি আছে, এনেকৈ আন কিছুমান বস্তু, প্ৰটিনৰ পৰিমাণটো অলপমান তুলনামূলকভাৱে অন্যতকৈ বেছি। গতিকে আমি এইখিনি যদি আমি খাই থাকোঁ, আমাৰ যদি আৰু এটা কথা, আমি যদি পূৰ্বপুৰুষসকলৰ আজিৰ পৰা আগৰ মানুহখিনিৰ যদি স্বাস্থ্যৰ কথা আমি চাওঁ, স্বাস্থ্যৰ কথা চালে আমি দেখিম যে তেখেতসকলৰ স্বাস্থ্য আমাতকৈ যথেষ্ট ভাল আছিল।
কিয়নো তেখেতসকলৰ দীৰ্ঘায়ু হৈছিল আৰু কিছুমান সমস্যা নাছিল, শাৰীৰিক সমস্যা কিছুমান আজিকালি সহজৰ হৈ পৰিছে, শাৰীৰিক সমস্যা কিছুমান সেইবোৰ নাছিল। গতিকে সেই আটাইখিনি কথা বিবেচনা কৰি এইখিনিক একেবাৰে ওলাই কৰিব পৰা বস্তু নহয়, এইখিনি আমি ৰাখিব লাগে আৰু মানে এইটো এটা জাতীয় সম্পদ হিচাপে বিবেচনা কৰি ৰাখিব লাগে। জাতীয় ঐতিহ্যৰ লগতে সেই জেনেটিক ডাইভাৰ্চিটিটো আমি ৰাখিব লাগে। আৰু এটা কথা মই এইখিনিতে ক'বলৈ ভাল পাম, এটা ধান আছে দলকচু বুলি, ইয়াত দিয়া নাই দলকচু। সেই দলকচু ধানটো আকৌ আগতে জোৰণি খায়, জ্বৰ হ'লে মানুহে দলকচু ধান বোলে আমুকৰ গাঁৱত আছে যাচোন বিচাৰি আন, সেই তেতিয়া বিচাৰি আনি পেলাই দলকচু ধানটো তিয়াই থৈ বা চাউলটো তিয়াই থৈ পিছদিনা সেই পানীখিনি খায়। আৰু বেলেগ বেলেগ পদ্ধতি আছে, জ্বৰ হয়, অকৰীয়া জ্বৰ হয়, তেনেকুৱা ধৰণৰ 3 দিনৰ মূৰে মূৰে উঠে, সেই জ্বৰবোৰত বিভিন্ন ধৰণে ব্যৱহাৰ কৰি পেলাই পানীৰ তলত চুঙাত গাখীৰ থৈ দিয়ে, এনেকুৱা ধৰণে তেওঁলোকে ব্যৱহাৰ কৰে। গতিকে সেই পৌষ্টিক গুণ কথাবোৰ বা ঔষধি গুণ কথাবোৰ আমি একেবাৰে ওলাই কৰি কৰাতকৈ এইখিনি সংৰক্ষণ কৰি তাৰ যদি অলপকৈ মই এটা কথা ক'ব বিচাৰিম যে যদি মানুহজনে বগা ধান সদায় খাই আছে, যদি 20% মানুহ ৰঙা ধান খায়, ৰঙা ধানৰ যদি ভাত মাজে মাজে যদি ব্যৱহাৰ কৰে, তেখেতে স্বাস্থ্যত বহুখিনি অলপমান পৰিৱৰ্তন দেখা পাব। অন্নপূৰ্ণা চিড লাইব্ৰেৰীত প্ৰায় 300 বিধৰো অধিক ধানৰ বীজ সংৰক্ষণ কৰা আছে। প্ৰতি বছৰে প্ৰয়োজন সাপেক্ষে এই বীজবোৰৰ খেতি কৰা হয় আৰু কৃষকক বিনামূলীয়াকৈ যোগান ধৰা হয়। এই চিড লাইব্ৰেৰীটো নৰ্থ ইষ্টৰ প্ৰথম চিড লাইব্ৰেৰী, যিটোত জাতীয় ঐতিহ্য বহন কৰা এই বীজসমূহ সংৰক্ষিত কৰা আছে। বৰ্তমান এই বীজ লাইব্ৰেৰীৰ জৰিয়তে মহান চন্দ্ৰ বৰা বিশ্বৰ বিভিন্ন প্ৰান্তত উজলি পৰিছে এক আদৰ্শ কৃষক ৰূপে। কৃষি ক্ষেত্ৰত সূচনা হৈছে এক নতুন ধাৰাৰ। মোহন চন্দ্ৰ বৰাই ধানৰ বীজ সংগ্ৰহ কৰাৰ সমসাময়িকভাৱে বহুত বিভিন্ন খেতি নিজাববীয়াকৈ কৰিছে আৰু তাৰ জৰিয়তে তেওঁ এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। আৰু কাঠফুলাৰ খেতিৰ বিষয়ে আমি যথেষ্ট শুনি আহিছিলোঁ আপোনাৰ বিষয়ে, গতিকে সেই ক্ষেত্ৰত কি ক'ব? হয়, মই একেবাৰে খেতিয়ক বুলিলে মই একেবাৰে সৰু খেতিয়ক, একেবাৰে উপান্ত কৃষক বুলিলেও আপোনালোকে বেছি বঢ়াই কোৱা নহ'ব। 10 বিঘা মাটি আছে, তাতে ধানখিনি কৰোঁ আৰু লগতে মোৰ ভাৰ্মি কম্পষ্টিং আছে বা বিভিন্ন ধৰণৰ মই কাহিনীও কিন্তু খেতিত ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ। ভাৰ্মি কম্পষ্টিং বা যিখিনি পেষ্ট কণ্ট্ৰলৰ কাৰণে মই নিজে কিছুমান বস্তু ব্যৱহাৰ কৰি পেলাই সেইখিনি পেষ্ট নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰোঁ। কাঠফুলা খেতিও কৰোঁ, মোৰ বন্ধু আছে বিজিত দত্তৰ লগতে সহযোগী হৈ পেলাই মই কাঠফুলা খেতি কৰোঁ। সৰুকৈ এখন নাৰ্চাৰী আছে আৰু ইয়াত মানে কি হয়, আমাৰ আজি যোৱা 10 বছৰমান ধৰি বান্দৰৰ উপদ্ৰৱ বহুত বাঢ়িলে, অইন কৃষি কৰিবই নোৱাৰা হ'লোঁ। আগতে মোৰ বাৰীখনেই মোৰ পৰিয়ালটো চলাইছিলে, তাৰমানে বাৰীখনৰ উৎপাদনে পৰিয়ালটোৰ সকলোখিনি খৰচ আহিছিলে, কিন্তু আজি সেইটো কৰিব নোৱাৰা হ'লোঁ। বান্দৰে দিগদাৰ কৰে, তথাপিতো ভোট জলকীয়া লগাইছোঁ, ভোট জলকীয়াটোও অনিষ্ট কৰে। তেনেকুৱা ধৰণৰ নাৰ্চাৰী অলপমান আছে, ভোট জলকীয়া পুলি বা এনেকুৱা ধৰণৰ পুলি মোৰ ওচৰত উপলব্ধ হয় বা কাঠফুলা খেতি মই প্ৰশিক্ষণো দিওঁ আৰু নিজে অলপমান খেতিও কৰোঁ। এনেদৰে চলাই আছোঁ পৰিয়ালটো। ধানৰ লগতে তেখেতে জলকীয়া, বেঙেনা আৰু অন্যান্য বিভিন্ন প্ৰজাতিৰ থলুৱা পাচলিৰ বীজো সংৰক্ষণৰ ব্যৱস্থা হাতত লৈছে। কাঠফুলাৰ খেতিও স্বাৱলম্বনৰ এক পথ হিচাপে বাছি লৈছে এইজন আদৰ্শ কৃষকে। কৃষিক মূল জীৱিকা হিচাপে লৈ বৰ্তমান নিজা পৰিচয় স্থিৰ কৰিছে এইজন অসাধাৰণ অনুসন্ধিৎসু মনৰ কৃষকে। প্ৰিয় দৰ্শক, এনে কৃষকেই হৈছে আমাৰ দেশৰ গৌৰৱ। বৰ্তমান এয়া মেলেং কাঠগাঁৱলৈ বিশ্বৰ বিভিন্ন উন্নত দেশৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি বহুতো বিদেশী পৰ্যটকৰ এয়া সমাগম ঘটিছে আমাৰ মোহন বৰাৰ কৰ্মৰাজি চাবলৈ, তেওঁৰ লগত মত বিনিময় কৰিবলৈ। গতিকে সেই বিদেশীসকলৰ লগত মোহন দাৰ কেনেকুৱা ধৰণৰ আপোনাৰ সম্পৰ্ক, কিছু কথা জনাওকচোন। হয়, বিভিন্ন সময়ত বিভিন্ন ঠাইৰ মানুহ আহে, ফ্ৰান্সৰ আহে, কানাডাৰ আহে, কোৰিয়াৰ আহে। এইসকল মানুহে আচলতে তেওঁলোকৰ তাতো বীজৰ বিভিন্ন ধৰণৰ আন্দোলন হৈ থাকে, কেনেকৈনো এই আমাৰ জাতীয় ঐতিহ্যখিনি তেওঁলোকে চাবলৈ আহে, কেনেকৈ কাম কৰিছোঁ চাবলৈ আহে। আৰু এইখিনিতে ক'বলৈ ভাল পাম, মই কানাডাৰ এটা অৰ্গেনাইজেশ্যন আছে ফাৰ্টাইল গ্ৰাউণ্ড বুলি। সেই ফাৰ্টাইল গ্ৰাউণ্ড যিটো অৰ্গেনাইজেশ্যন, তেখেতসকলে মোক বিভিন্ন ধৰণে সহায় কৰে, তেখেতসকলে মোক এনকাৰেজ কৰে আৰু লগতে মই এতিয়া অন্নপূৰ্ণা বীজ লাইব্ৰেৰী মানে এটা বনাবলৈ আৰম্ভ কৰিছোঁ, তেখেতসকলে মোক সহায় কৰিছে অলপমান। আৰু তেনেকুৱা ধৰণৰ বহুত মানুহ আছে যিসকলে সহায় কৰে আমাৰ অসমৰো। আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ৰাণা প্ৰতাপ ভূঞা ছাৰ, কিশোৰ শৰ্মা ছাৰ, তাৰপিছত অদিতি বাইদেউ, মনোৰঞ্জন দা, তাৰপিছত এনেকৈ বহুখিনি মানুহ আছে যিখিনিয়ে মোক সদায় নিবেদিতা বাইদেউ নাম নক'লে ভুল, বৰ ডাঙৰ হেৰি হ'ব, বহুত এনকাৰেজ কৰে। পলাশ দেৱনাথ ছাৰ, এইখিনিয়ে মোক যথেষ্ট উৎসাহ দিয়ে আৰু ব্যক্তিগতভাৱে কেতিয়াবা প্ৰয়োজন হ'লে মোক সহায় সাৰথি আগবঢ়ায়। এইখিনি মোক বৰ ডাঙৰখিনি আগবাঢ়ি যোৱাত যথেষ্টখিনি সহায় কৰে আৰু সেইখিনি আৰু বন্ধু বান্ধৱ বহুখিনিয়ে মোক এনকাৰেজ কৰে, সহায় কৰে। মই সকলোৰে ওচৰত মই এইখিনিতে আপোনালোকৰ চেনেলৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
দেশী বিদেশী বহুতো আলহী আহিছে অসমৰ প্ৰধান খাদ্যশস্য ধানৰ ঐতিহ্যৰ সম্পৰ্কে জানিবলৈ, বুজিবলৈ আৰু সোৱাদ ল'বলৈ। আমেৰিকাৰ কেলিফৰ্ণিয়াস্থিত ৰিচমণ্ড গ্ৰজ নামৰ অন্যতম প্ৰধান চিড লাইব্ৰেৰীৰ লগতে আন বহুতো ব্ৰিজ লাইব্ৰেৰীৰ লগত সততে মত বিনিময় কৰি বিশ্বৰ লগতে অসমতো আৰম্ভ কৰিছে ব্ৰিজ সংৰক্ষণৰ আন্দোলন। মহান দা, আপুনি হাজাৰজনৰ আদৰ্শ হওক আৰু আপোনাৰ আদৰ্শৰে বাট বুলি আৰু 10জন আগবাঢ়ি আহক আৰু খেতি খোলাৰ জৰিয়তে এক নিজৰ নাম সকলোৱে দাঙি ধৰিবলৈ সক্ষম হওক, তাকে আমি কামনা কৰিলোঁ। আৰু শেষত আমি আপোনাৰ পৰা জানিম যে ভৱিষ্যত পৰিকল্পনা কি আছে অনাগত সময়ছোৱাত আৰু আমাৰ চেনেলৰ জৰিয়তে দৰ্শকসকলক কি ক'ব? হয়, ভৱিষ্যত পৰিকল্পনা বুলিবলৈ হ'লে থাকে যদিও কিছুমান কাম অৰ্থৰ অভাৱৰ কাৰণে কৰিব নোৱাৰি। তথাপিতো মই ভাবিছোঁ অন্নপূৰ্ণা বীজ লাইব্ৰেৰী যেতিয়া স্থায়ী গৃহটো হ'ব, তাতে এখন মই বীজ বিদ্যালয় এখন খোলাৰ কথা ভাবিছোঁ। এইটো অকণ বেলেগ ধৰণৰ হ'ব বীজ বিদ্যালয়, আৰু সেইটো তাত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীৰ বুক কিতাপ পত্ৰ থাকিব, প্ৰতিভা বিকাশৰ কাৰণে বিভিন্ন ধৰণৰ কাম তাত চলিব। আৰু লগতে মই আপোনালোকৰ চেনেলৰ মাধ্যমত মই এটা কথাই ক'ব বিচাৰিম যে আমাৰ যিখিনি হেৰাই গ'ল ইতিমধ্যে গ'ল, বহুখিনি আমি হেৰুৱালোঁ। আমাৰ যিখিনি বীজেই হওক বা আমাৰ যিখিনি জাতীয় ঐতিহ্য বহন কৰি থকা বহু বস্তু আমি হেৰুৱাবলৈ গৈ আছোঁ। কিন্তু এই বীজখিনি মই 300 বিধ ৰাখিছোঁ, 200 বিধ ৰাখিছোঁ, এইটো বৰ ডাঙৰ কথা নহয়। মই ভাবোঁ যদি প্ৰত্যেকজন ব্যক্তিয়ে, প্ৰত্যেকজন অসমবাসীয়ে নিজৰ এইটো সম্পদ বুলি বিবেচনা কৰি এইখিনি সংৰক্ষণত যদি ব্ৰতী হয়, নিজৰ শিশুসকলক যদি এইখিনি পৰিচয় কৰাই দি পেলাই এইখিনি যদি সংৰক্ষণৰ কিবা এটা ব্যৱস্থা কৰে বা সেইখিনি এটা নিজৰ জাতীয়তাবোধৰ পৰিচায়ক হ'ব, আৰু এইখিনি নিজৰ সম্পদ বুলি বিবেচনা কৰি ৰখাটো মই জাতীয়তাবোধৰ এক পৰিচয় বুলি মই নিজকে ভাবোঁ। গতিকে সকলোকে আহ্বান জনাম যাতে এইখিনি আপোনালোকে যিখিনি হেৰাই গ'ল হ'ল, কোনোবা যদি এবিধ বীজো ৰাখিছে সেইখিনি নিজৰ সম্পদ বুলি বিবেচনা কৰি ভালদৰে ৰাখক, যাতে আপোনাৰ হাতৰ পৰা আৰু হেৰাই নাযায়। এইখিনিয়ে মোৰ সকলোলৈকে আহ্বান। ধন্যবাদ। ধন্যবাদ। আৰু আমিও সঁচাকৈ যথেষ্ট সুখী যে আপোনাৰ দৰে ব্যক্তিক আমি আজি মত বিনিময় কৰাৰ কিছু সময় পালোঁ, আৰু আমি আশাবাদী যে এনেকুৱা এজন কৃষক আদৰ্শ ৰূপত অসমে চিনাকি কৰি দিবলৈ পাই অসম অনাগত সময়ছোৱাত সুখী হওক, আৰু এক এই যি সেউজ বিপ্লৱ, সেই সেউজ বিপ্লৱে এক নতুন ধাৰাৰ সৃষ্টি কৰি নৱপ্ৰজন্মৰ বাবে আদৰ্শৰ হৈ থিয় দি ৰওক, তাকে আমি কামনা কৰিলোঁ। সাধাৰণ ব্যক্তিত্বৰ সৃষ্টিশীল মনৰ মহান চন্দ্ৰ বৰা গ্ৰাম্য জীৱনৰ উপজা মাটিৰ পৰশত উজ্জীৱিত হোৱা এজন সঁচা কৃষক। শস্য আৰু পথাৰৰ জৰিয়তে লোকসংস্কৃতিত এক আলোড়ন সৃষ্টি কৰা মহান বৰাৰ দৰে কৃষক দেশৰ কৃষি অৰ্থনীতিত গৌৰৱ। শিক্ষিত সংস্কৃতিৱান লোকজনে নিজকে খেতিয়ক বুলি পৰিচয় দিয়াতেই লুকাই থাকে তেওঁৰ সৰলতা। কৃষি ক্ষেত্ৰত আমাৰ গৌৰৱ মহান চন্দ্ৰ বৰা। ৰাজ্য চৰকাৰে এনে কৃষকৰ কৰ্মক বিশেষ দৃষ্টি আৰোপ কৰি যদি বিশেষ সুবিধাৰে তেওঁৰ কৰ্মক সহযোগিতা আগবঢ়ায়, তেন্তে দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত কৃষিৰ জৰিয়তে নতুন জোৱাৰ আহিব বুলি আমি আশাবাদী। অতঃপৰে আছাম ফ্লাছৰ অসমীয়াগিৰিৰ এই বিশেষ অনুষ্ঠানটি উপভোগ কৰাৰ বাবে প্ৰতিজন দৰ্শকক ধন্যবাদ সুহৃদয়ৰ পৰা। আমাক এনেদৰেই সঁহাৰি আগবঢ়াব, আৰু আমি প্ৰতিশ্ৰুতিবদ্ধ যে আপোনালোকৰ মনোৰঞ্জনৰ বাবে লৈ আহিম বিশেষ অনুষ্ঠান আছাম ফ্লাছ এক্সপ্ল'ৰ আনটল্ড এণ্ড আনচিনত।